সম্মানকে জোহার মই ইসাক লাকড়া आशा सेंट्रल कमिटी असिस्टेंट स्पोर्ट सेक्रेटरी आज भिडिओ बना लगन बाध्यता हलो जेहेतु AWDC का CM दुर्गा हासदा डांगरिया जी आशा उपरे जी मंतव्य आग बढ़ा है वो मंतव्य के आशा सेंट्रल कमिटी का धिक्का जनाती और दुर्गा हासदा डांगरिया कब खोजो अपनी जे কৈ আছে आशा कोन হয় आशा কি কৰিছে आशा একট কৰা নাই ঠিকই আছে কিন্তু এই একটখন অস্ত্ৰধাৰী সংগঠনে কৰি আছে বুলি কৈছে যদি অস্ত্ৰধাৰী সংগঠন কৰিছে তেনেহলে এই একটৰ নামখন অস্ত্ৰধাৰী একট কৰিব লাগিছিল কিয় কৰা নাই কিয় আদিবাসী একট বুলি নামকৰণ দিছে আপুনি এই কোৱেশ্যনৰ এনসাৰ দিব লাগিব কিয় আদিবাসী একট নামকৰণ দিয়া হৈছে হেতুৰ কাৰণে আদিবাসী একট নামকৰণ দিয়া হৈছে এই একটখন সমগ্ৰ অসমৰ আদিবাসীৰ হয় আপুনি নাভাবিব নিজৰ পকেটৰ হয় বুলি আপুনি নাভাবিব নিজৰ ফ্যামিলিৰ কাৰণে এই একটখন কৰিছে বুলি এই একটখন সমগ্ৰ অসমৰ আদিবাসীৰ কাৰণে হয় হেতু কাৰণে অসমৰ সমগ্ৰ আদিবাসীয়ে জানিব বিচাৰিছে আপোনালোকে যে 1000 কোটি টকা কত ইনভেস্ট কৰিলে কত ডেভেলপমেন্ট কৰিলে কি কৰিলে কিমানজন ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে সা সুবিধা দিছে কিমানজনক অকিল পঢ়ালে কিমানজনক নাৰ্ছ কৰালে এটো আমাক ৰিপৰ্ট লাগে কত ৰাস্তা বনালে কত কি কাম কৰিছে আমাক ৰিপৰ্ট লাগে হেতুৰ কাৰণে আমাৰ সেক্ৰেটাৰীয়ে কৈছিলে ই AWDC কি কৰি আছে দুটা বছৰ উকলি গল এতিয়ালৈকে কতো ডেভেলপমেন্ট দেখিবলৈ আমি পোৱা নাই ৰাজ্যে কব কত আপোনালোকে ডেভেলপমেন্ট কৰিছে আপুনি কি কব খোজে জুৱা 2024 বৰ্ষৰ একট ডেৰো আজিলৈকে বিল পেন্ডিং আছে যত একট ডে পাতাইছিল শোণিতপুৰ ডিস্ট্ৰিক্টত আজিলৈকে শোণিতপুৰ ডিস্ট্ৰিক্টৰ আশাৰ প্ৰেসিডেন্ট ভুক্তভোগী হৈছে আজিও আপুনি এই একট ডেৰ যিমান বিল আছিল 1.5-2 লাখ টাকা এতিয়াও পেন্ডিং আছে কিয় এই পইচাবিলাক কত গেল আপোনাৰ পকেটত গৈছে আমি মনে মনে আছে বুলি আপুনি নাভাবিব যদি দৰকাৰ হয় আমি আপোনাৰ ওপৰত আমি RTI মাৰিবলৈ বাধ্য হৈ যাম আমাৰ লগত লাগি নাথাকিব আৰু এটা কথা আপুনি কি কৈ আছিলে কি আশা 2 ভাগ 3 ভাগ 4 ভাগ আশা 2 ভাগ 3 ভাগ 4 ভাগ হোৱাত আপোনাৰ হাত আছে আপোনালোকৰ হাত আছে আমি প্ৰুফ পাইছো কি ক'ব খুজিছে আপোনাৰ লগত 2 ভাগ 3 ভাগ হেতু কাৰণে তো শোণিতপুৰ ডিস্ট্ৰিক্টত দুটা একট ডে হৈ গল কি ক'ব খুজি আপুনি আৰু AWDC ফালৰ পৰা যে কোকৰাঝাৰ ডিস্ট্ৰিক্টত ফুটবল প্ৰতিযোগিতা হৈছিল সেই ফুটবল খেলাত যোনে জয়ী হৈছিল সেই প্লেয়াৰক এতিয়ালৈকে প্ৰাইজ মানি দিব পৰা নাই কিয় আপোনালোকে এই পইচা কত গল কত কি কৰিলে পইচা ককচোন সব ৰিপৰ্ট আছে আপুনি এতিয়ালৈকে আপোনাৰ কেডাৰ হতক এতিয়ালৈকে সংস্থাপন দিব পৰা নাই আপোনালোকৰ কেডাৰ হতে যে কি খাই আছে কি খাই থকা নাই কেনেকা পৰিস্থিতি জীয়াই আছে খবৰ লৈছে নে কত সময় থাকিব আপোনাৰ ডাঙৰ মানুহ বিলাহী গাড়ী ঘূৰি আছে অনলি আপোনাৰ নিজৰ পকেটটোহে চাই আছে কেডাৰ হতে যে যিমান কষ্টত যে কিন্তু নিজে জীৱন যাপন কৰি আছে কেতিয়াবা খবৰ লৈছে নে নেভাৰ আপনা কাম বানতা ভাণ মে জানতা এই এনেকা আপোনাৰ চিন্তাধাৰা কোনে যে আপোনাক CM বনালে আপোনাৰ বুদ্ধিত একো নাই এইখানে তো অগল তগল বকি আছে অলপ চিন্তা কৰিব এই একট কৰাৰ আমাৰো সমৰ্থন আছে আমাৰো হাত আছে আপুনি নিজে নাভাবিব যে অনলি অস্ত্ৰধাৰী সংগঠনে একট কৰিছে যদি অনলি অস্ত্ৰধাৰী সংগঠনে যদি একট কৰিছে তেনেহলে অনলি অস্ত্ৰধাৰী আজি অস্ত্ৰধাৰী ল'ৰাবিলাকতো এনেকুৱা আছে কিন্তু কিয় ডেভেলপ হোৱা নাই আপুনি ক'ব পাৰিব ৰিপৰ্ট দিয়ক ৰাইজ জানি লওক এই এনেকুৱা আমাৰ CM থাকিলে আমাৰ এই আদিবাসী একটখন বৰবাদ হৈ যাব সিহঁতে অনলি বা এই দুৰ্গা হাসদা ডাঙৰীয়া অনলি BJPৰ এজেণ্টগিৰিহে কৰি আছে আৰু বাকি একো কৰা নাই আমি নিছব গম পাই আছো সব ৰিপৰ্ট পাই আছো BJP চৰকাৰে যি দিব হেতু খাব যদি নিদিয়ে দম নাই পইচা লৈ আহাৰ কাৰণে খাটাং কথা দুৰ্গা হাসদা ডাঙৰীয়া আপুনি যি মন্তব্য আচাৰ ওপৰত কৈছে নেক্সট টাইম এনেকা মন্তব্যৰ পৰা আপুনি বিৰত থাকিব আৰু সাৱধান হৈ যাওক আপুনি নহলে আদিবাসী গাঁৱত আপোনাক সোমাবলৈ দিয়া নহব গম পাই যাব